সবার প্রতি কৃষ্ণ গুরু ঈশ্বরের কৃপা মিলক কৃষ্ণ গুরু বুলা কৃষ্ণ গুরু বুলা বেশি দ নকৰিবা যাও বেশি বেশি নলবা চলিত বৰ্ষতে যোৱা মাহতে প্ৰায় 41 ডিগ্ৰী সেলসিয়াছ হৈ গৈছে উত্তাপ গতিকে তেনে ক্ষেত্ৰত আৰু বাঢ়িব প্ৰতি বছৰে 10 ডিগ্ৰী 5 ডিগ্ৰী বাঢ়ি আছে আৰু ইয়াৰ এটাই আমি কৰিব লাগিব যে আমি গছসমূহ কটাৰ পৰা বঞ্চিত কৰিব লাগিব আৰু যিখিনি গছ ৰুওঁ সেইখিনি যাতে হয় এনে আমি গছ ৰুলো পাছত যি হয় হ'ব হেতু নহয় গছখিনি আপডাল কৰাৰ দায়িত্বও আমি ল'ব লাগিব কাৰণ চৰকাৰৰ দ্বাৰাও বিভিন্ন মহোৎসৱ হয় বন মহোৎসৱ হয় গছপুলি ৰোপণৰ কাৰণে বিভিন্ন কাৰ্য ৰূপান্তৰ কৰাৰ কাৰণে ব্যৱস্থা লোৱা হয় তোমাৰ আগতে চৰকাৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰণে 1 কোটি গছপুলিও ৰুইছিলে কিন্তু সেই সকলো গছপুলি আছেনে সেইটোহে মই ভাবো বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সেইটোহে চাব লাগিব যে আমি ৰুৱা গছপুলিসমূহ আছে নাই আমি কিমান গছপুলি ৰুইছো হেতুতকে ডাঙৰ কথা আমি ৰুৱা গছপুলিসমূহ কিমান বাচিছে বা আমি কিমান আপডাল কৰি হিহঁতক ডাঙৰ কৰিব পাৰিছো আজি আমি ইয়াতে বৃক্ষৰোপণৰ বাবে আহিছো তাৰ বাবে মই আমাৰ বিশ্ববিদ্যালয়ৰ NSS কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছো খুব ভাল পদক্ষেপ কিন্তু ইয়াৰ লগতে মই অনুৰোধ জনাম যোৱা বছৰ আমি যিকিটা গছপুলি ৰুইছো সেই গছপুলিকিটা জীয়াই আছে নে নাই হেতুৰো এটা তদাৰকি কৰক